নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ৱাৰ্ড মেম্বাৰৰ দায়িত্ব আৰু কৰ্তব্য সম্বন্ধে। হয় বন্ধু বান্ধৱীসকল, যদিহে আপুনি আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ গোটেইখিনি চাব। কাৰণ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম, যদিহে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়, যদিহে আপুনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়ী হয়, তাৰ পিছত আপুনি কি কাম কৰিব লাগিব, আপোনাৰ কি দায়িত্ব থাকিব, নাইবা ৱাৰ্ডৰ প্ৰতি বা পঞ্চায়তখনৰ প্ৰতি আপোনাৰ কি কৰ্তব্য থাকিব, সেইসমূহ আমি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তো দেৰি নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আমাৰ চেনেলত নতুন হয়, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বলক বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে চাওক ৱাৰ্ড মেম্বাৰৰ দায়িত্ব আৰু কৰ্তব্য। ৱাৰ্ড মেম্বাৰ হৈছে গাঁও পঞ্চায়ত বা নগৰ সভাৰ এখন বিশেষ এলেকাৰ ৱাৰ্ড নিৰ্বাচিত জনপ্ৰতিনিধি। তেওঁলোকৰ মূল কাম হ'ল এলেকাৰ জনসাধাৰণৰ সমস্যাসমূহ চিনাক্ত কৰি উন্নয়নমূলক কামৰ যোগান ধৰিবলৈ সহায় কৰা। তো চালে তাৰপিছত চাওক 1 নম্বৰ প্ৰশাসনিক দায়িত্ব। তো আপোনাৰ প্ৰশাসনিক দায়িত্ব কি হয়? ইয়াৰে প্ৰথমটো হ'ল স্থানীয় সমস্যা চিহ্নিত কৰা। যদিহে আপুনি ৱাৰ্ড মেম্বাৰ হিচাপে নিৰ্বাচিত হয়, তো আপোনাৰ প্ৰথম কামটো হ'ব স্থানীয় সমস্যাসমূহ চিহ্নিত কৰা, ৰাইজৰ অভাৱ অভিযোগ সংগ্ৰহ কৰি সমাধানৰ ব্যৱস্থা কৰা, গাঁও পঞ্চায়ত বা নগৰ সভাৰ সভাত জনসাধাৰণৰ স্বাৰ্থ প্ৰতিনিধিত্ব কৰা। 2 নম্বৰ আহিব চৰকাৰী আঁচনিৰ কাৰ্যান্বয়, অৰ্থাৎ চৰকাৰী আঁচনিসমূহ ঠিকমতে কাম কৰি আছে নে নাই বা জনসাধাৰণে তাৰ লাভ পাই আছে নে নাই, সেইখিনি আপুনি তদাৰক কৰিব লাগিব। চৰকাৰৰ বিভিন্ন আঁচনি যেনে PMAY, MGNREGA, SBM, খাদ্য সুৰক্ষা আঁচনি সঠিক ব্যক্তিৰ হাতত পোৱাৰ ব্যৱস্থা কৰা। তো আপুনি চৰকাৰী আঁচনি যিবিলাক আছে, PMAY যি ঘৰ, চৰকাৰী ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যি ঘৰ, সেয়া যোগ্য ব্যক্তিয়ে লাভ কৰিছে নে নাই, MGNREGA যি আমাৰ জব কাৰ্ডৰ কামবিলাক, সেয়া আমাৰ প্ৰাপ্য ব্যক্তিসকলে কামখিনি কৰিব পাৰিছে নে নাই, তেওঁলোকে সময়মতে পইচাখিনি পাইছে নাই, সেইখিনি আপুনি তদাৰক কৰিব লাগিব। নাইবা SBM বা খাদ্য সুৰক্ষা, আমাৰ যি সুলভ মূল্যৰ দোকানত যি চাউল বা দালি চৰকাৰৰ ফালৰ পৰা যিবিলাক যোগান ধৰা হয়, সেইবিলাক সঠিক ব্যক্তিজনে পাইছে নে নাই, বা দোকানীয়ে কিবা ভেজাল কৰি আছে নেকি, মানুহখিনিক সময়মতে দিছে নে নাই, সেইখিনি আপুনি তদাৰক কৰিব লাগিব। BPL কাৰ্ড, বিধৱা পেঞ্চন, বৃদ্ধা পেঞ্চন আদি সুবিধা নিশ্চিত কৰা, যে মানুহে BPL কাৰ্ড পাইছে নে নাই, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তিসকলে BPL কাৰ্ড লাভ কৰিছে নে নাই, বিধৱাসকলে বিধৱা পেঞ্চন লাভ কৰিছে নে নাই, বা বৃদ্ধ যিসকল ব্যক্তি 60 বছৰৰ ওপৰত হৈছে তেওঁলোকে বৃদ্ধ পেঞ্চন লাভ কৰিছে নে, সেইবিলাক আপুনি চোৱা চিতা কৰিব লাগিব। 3 নম্বৰ ভোটদান সম্পৰ্কীয় কাম, অৰ্থাৎ ভোটদানৰ লগত জড়িত কামবিলাকো আপুনি চোৱা চিতা কৰিব লাগিব। ভোটাৰ তালিকা সংশোধন আৰু নতুন ভোটাৰ অন্তৰ্ভুক্তিৰ কাম তদাৰক কৰা। তো আপোনাৰ এলেকাৰ যি ভোটাৰ তালিকা, সেয়া আপুনি সংশোধনৰ কাৰণে আপুনি সহায় কৰিব পাৰে। নাইবা নতুন ভোটাৰ যদিহে কোনোবা এজন ব্যক্তি 18 বছৰ পাৰ হৈ গৈছে, তেতিয়া তেখেতৰ নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰতো আপুনি সহায় কৰিব পাৰে বা সেই কামটো তদাৰক কৰিব পাৰে। নিৰ্বাচনত সঠিক পদ্ধতি অনুসৰণ নিশ্চিত কৰা, আৰু যি আপোনাৰ এৰিয়াত নিৰ্বাচন অনুষ্ঠিত হয়, তাত সঠিক নিয়ম নীতি পালন কৰি নিৰ্বাচন অনুষ্ঠিত হৈছে নে নাই, সেই সম্পৰ্কেও আপুনি তদাৰক কৰিব লাগিব। 2 নম্বৰ উন্নয়নমূলক দায়িত্ব, যে আপোনাৰ এৰিয়া অৰ্থাৎ ৱাৰ্ডখিনিৰ উন্নয়নমূলক কামৰ ওপৰত দায়িত্ব থাকে। 1 নম্বৰ পৰিকাঠামোগত উন্নয়ন। পৰিকাঠামোগত উন্নয়নবিলাক হ'ল পৰিকাঠামোগত উন্নয়নবিলাক আপোনালোকে চাওক এনেদৰে ৰাস্তা ঘাট, পুল, পানী যোগান, নৰ্দমা, বিজুলী, বিদ্যালয় আদি উন্নয়ন কৰাত সহায় কৰা। তো আপোনাৰ এৰিয়াত ইনফ্ৰাষ্ট্ৰাকচাৰেল যিবিলাক ডেভেলপমেণ্ট হয়, সেইবিলাকৰ কথা কৈছে, যেনে ৰাস্তা ঘাট ঠিকমতে হৈছে নে নাই, পুল বনাইছে নে নাই, দলং বনাইছে নে নাই, পানী যোগান আঁচনি কাম কৰিছে নে নাই, নৰ্দমাসমূহ ঠিক আছে নে নাই, যি আমাৰ ড্ৰেইনেজ ছিষ্টেম হয় এইবিলাক ঠিক আছে নে নাই, বিজুলী সকলো মানুহে বিজুলী লাভ কৰিছে নে নাই, বিদ্যালয় আদি উন্নয়ন কৰাত সহায় কৰা। অৰ্থাৎ আপোনাৰ এৰিয়াত যি বিদ্যালয়সমূহ আছে, সেইবিলাকত শিক্ষকসকল সময়মতে আহিছে নে নাই, বা বিদ্যালয়খনত প্ৰয়োজনীয় আচবাব বা যিবিলাক বস্তু লাগে এইখিনি বিদ্যালয়খনত আছে নাই, সেইবিলাক আপুনি চাওক। পৰিৱেশ সংৰক্ষণ আৰু সজীৱ প্ৰকল্প, অৰ্থাৎ পৰিৱেশ সম্বন্ধীয় কিছুমান কাম আপুনি কৰিব লাগিব, উদ্যান, বৃক্ষৰোপণ, পৰিচ্ছন্নতা তদাৰক কৰা ইত্যাদি। 2 নম্বৰ শিক্ষা আৰু স্বাস্থ্য, যে আপোনাৰ এৰিয়াত শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি গুৰুত্ব দিব লাগিব, যেনে বিদ্যালয়, স্বাস্থ্যকেন্দ্ৰ, অংগনবাড়ী আৰু উন্নয়ন নিশ্চিত কৰা। ৰোগ প্ৰতিৰোধী টীকাকৰণ, যে আপোনাৰ এৰিয়াত ৰোগ প্ৰতিৰোধী টীকাকৰণ ঠিকমতে কাম কৰিছে নাই, সেইটো চাব লাগিব। সাৰ্বজনীন স্বাস্থ্যসেৱা আঁচনিৰ সুবিধা জনগণলৈ পোৱাত সহায় কৰা, অৰ্থাৎ চৰকাৰৰ যি আমাৰ সাৰ্বজনীন স্বাস্থ্যসেৱা আঁচনিসমূহ আছে, যেনেকৈ আমি অটল অমৃত যোজনা, আয়ুষ্মান কাৰ্ড, এইবিলাক মানুহে লাভ কৰিছে নাই, সেয়া আপুনি চাব লাগিব। 3 নম্বৰ সমাজ সেৱামূলক দায়িত্ব।
সমাজসেৱামূলক দায়িত্ব আপুনি কিছুমান পালন কৰিব লাগিব। জনসাধাৰণৰ সমস্যা সমাধান, যে আপোনাৰ এৰিয়াত থকা জনসাধাৰণ বা সাধাৰণ মানুহখিনিৰ কিছুমান সমস্যা সেইবিলাক আপুনি নিজে তদাৰক কৰিব লাগিব বা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। এলেকাৰ শৃংখলা শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ সহায় কৰা। সমাজত অপৰাধ অত্যাচাৰ বাল্য বিবাহ আদি ৰোধ কৰাত সহায় কৰা, যে আপোনাৰ এৰিয়াটোত আইন শৃংখলাজনিত কিছুমান যদি অশান্তিৰ সৃষ্টি হয় বা শান্তি সম্প্ৰীতি বজাই ৰখা, শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত যদি কিবা ভাবুকি আহে, সমাজত থকা কিছুমান অপৰাধ ড্ৰাগছ সেৱন বাল্য বিবাহ আদি তেনেধৰণৰ যদি সমাজ বিৰোধী কাম কাজ হয় সেইবিলাক আপুনি ৰোধ কৰিব লাগিব। 2 নম্বৰ চাওক আৰ্থ সামাজিক উন্নয়ন, ইয়াত মহিলা স্বসহায়ক গোট অৰ্থাৎ সেল্ফ হেল্প গ্ৰুপৰ কথা কৈ আছে। ক্ষুদ্ৰ উদ্যোগ কৃষি উন্নয়ন আদি কাৰ্যসূচী বাস্তৱায়ন কৰাত সহায় কৰা। তো আপোনাৰ এৰিয়া সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলক আপুনি সহায় কৰিব লাগিব, বা ক্ষুদ্ৰ যদি বা ব্যৱসায় থাকে কোনোবা তেখেতসকলৰ যদি কিবা অসুবিধা থাকে সেয়াও আপুনি চাব লাগিব। স্থানীয় যুৱক যুৱতীসকলক আত্মকৰ্ম সংস্থাপন কৰিব পৰাকৈ উৎসাহিত কৰা। তো আপোনাৰ এৰিয়াত যদি যুৱক যুৱতীসকল বেকাৰ বহি আছে, তো তেওঁলোকক কেনেধৰণে সেল্ফ ইণ্ডিপেণ্ডেণ্ট কৰিব পাৰি, অৰ্থাৎ কৰ্ম সংস্থাপন দি সিহঁতক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰি, সেয়াও আপোনাৰ কিন্তু কৰণীয় কাম থাকিব। তাৰপিছত চাওক আইনী দায়িত্ব, অৰ্থাৎ আপোনাৰ কিছুমান আইনী দায়িত্ব থাকিব। স্থানীয় বিবাদ সমাধান, গাঁও বা নগৰৰ ভিতৰত সৰু সুৰা বিবাদ সমাধানৰ চেষ্টা কৰা। যদিহে আপোনাৰ এৰিয়াত কোনো সৰু সুৰা কাজিয়া পেচাল হয় সেইবিলাক আপুনি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। জনগণৰ আইনগত সমস্যা স্থানীয়ভাৱে সমাধান কৰিব নোৱাৰিলে উচ্চ অধিকাৰীক জনোৱাৰ ব্যৱস্থা কৰা। অৰ্থাৎ স্থানীয় যিবিলাক সমস্যা যদিহে আপুনি সমাধান কৰিব নোৱাৰে তেতিয়া আপুনি আৰক্ষীৰ সহায় কৰা বা আৰক্ষীৰ সহায় লোৱা নাইবা আৰক্ষীক আপুনি এইখিনি জনাব লাগিব। আইন শৃংখলা ৰক্ষা, সমাজত অবৈধ কাম কাজ যেনে গাঁজা প্ৰথা মাদক ব্যৱসায় অসামাজিক গোট ৰোধ কৰাত সহায় কৰা। তো সমাজত যদি কিবা অবৈধ কাম চলি আছে সেইবিলাক আপুনি ৰোধ কৰিব লাগিব। মহিলা আৰু শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰা। তো আপুনি মহিলাসকলৰ সুৰক্ষা আৰু শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব, যাতে এৰিয়াটোত মহিলাসকলৰ লগত যাতে কোনো বেয়া ব্যৱহাৰ নহয় বা শিশুসকলৰ ক্ষেত্ৰত যাতে কোনো শিশু শ্ৰমিকৰ যাতে সৃষ্টি নহয় সেইবিলাক ক্ষেত্ৰতো আপুনি কিন্তু চকু দিব লাগিব। তাৰপিছত লাষ্টত চাওক ৱাৰ্ড মেম্বাৰ এলেকাৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত সংযোগী হিচাপে কাম কৰে। অৰ্থাৎ ৱাৰ্ড মেম্বাৰ এজনে জনসাধাৰণ আৰু চৰকাৰৰ মাজত মিডলমেন হিচাপেহে কাম কৰে। তেওঁলোকৰ সফলতা পৰিকাঠামো উন্নয়ন সমাজসেৱা আৰু স্থানীয় সমস্যা সমাধানৰ ওপৰত নিৰ্ভৰ কৰে। তেওঁলোকে জনহিতমূলক কামত গুৰুত্ব দি এলেকাৰ কল্যাণ নিশ্চিত কৰিব লাগে। অৰ্থাৎ ৱাৰ্ড মেম্বাৰজন আমি আচলতে ক'ব পাৰি চৰকাৰ আৰু জনসাধাৰণৰ মাজত এটি ব্ৰিজৰ নিচিনা কাম কৰে, যে জনসাধাৰণৰ যি সৰু সুৰা সমস্যাসমূহ চৰকাৰক অৱগত কৰাবৰ বাবে ৱাৰ্ড মেম্বাৰ অতিকে গুৰুত্বপূৰ্ণ। তো চালে আপোনালোকে যদিহে আপুনি ৱাৰ্ড মেম্বাৰ পদটিৰ কাৰণে নিৰ্বাচন খেলিম বুলি ভাবিছে, তো আপুনি এইখিনি কাম কিন্তু আপুনি আগন্তুক দিনত কৰিব লাগিব। আৰু এইখিনি কৰি আপুনি আপোনাৰ এলেকাত আপুনি সুনাম অৰ্জন কৰিব পাৰিব, নাইবা এইখিনি কাম কৰাৰ লগে লগে আপোনাৰ এৰিয়াটো কি হ'ব বহুতো ফালৰ পৰা কিন্তু উন্নয়ন হোৱা আৰম্ভ হৈ যাব। আৰু এইখিনি কৰিলে সকলোৱে আপোনাৰ কামক শলাগ ল'বলৈ বাধ্য হৈ যাব। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদিহে ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। যদিহে আপুনি এজন সাধাৰণ নাগৰিকো হয় তথাপিও হয়তো আপুনি এই কথাখিনি জানি থোৱা ভাল, কাৰণ এইখিনি আপুনি জানি থ'লে আপোনাৰ এৰিয়াৰ যোনজন ৱাৰ্ড মেম্বাৰ হয় তেখেতে যদিহে এই কৰ্তব্য বা দায়িত্বসমূহ পালন নকৰে তেতিয়াহ'লে আপুনি এজন সচেতন নাগৰিক হিচাপে তেখেতক আঙুলিয়াই দেখুৱাই দিব পাৰিব। আপোনালোকৰ বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। জয় অসম, ভাৰত মাতা কি জয়।